নমস্কাৰ মই মিঠু আপোনালোক সকলোকে জ্ঞান সন্ধান চেনেললৈ স্বাগতম জনাইছো এই চেনেলৰ মাধ্যমেৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব লগতে ব্যক্তিগত মতামত দাঙি ধৰিবৰ চেষ্টা কৰা হ'ব আজি এই চেনেলত আমি প্ৰথমটো ভিডিও কৰিবলৈ লৈছো এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি ভিডিওটো কৰিবলৈ লৈছো আৰু সেই বিষয়টো হৈছে ৰিসেন্টলি সুপ্ৰিম কোৰ্টে দিয়া এটা বিশেষ জাজমেন্টৰ ওপৰত কৰা হ'ব আৰু সেই জাজমেন্টটো হৈছে যে এতিয়াৰে পৰা ছোৱালী সকলেও লৰাৰ সমানে পিতৃৰ যি পৈতৃক সম্পত্তি আছে সেই সম্পত্তিৰ ওপৰত সম অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এটা খুব গুৰুত্বপূৰ্ণ জাজমেন্ট সুপ্ৰিম কোৰ্টে দিলে কিন্তু ইয়াৰ আৰম্ভণি কৰপৰা হৈছিল ইয়াত এই হিষ্টৰিক্যাল জাজমেন্টটো দিউতে কিমানখিনি সমস্যা সন্মুখীন হ'বলগীয়া হৈছিল আৰু ইয়াৰ ভুক্তভোগী কোনবিলাক হৈছিল সকলো কথা আমি বিশদভাৱে আলোচনা কৰিম পাৰ্ট বাই পাৰ্ট গুটেখিনি কথা ডিসকাস কৰা হ'ব আশা কৰিছো আপোনালোকে আমাৰ হৈতে জড়িত হৈ থাকিব আৰু গুটে ভিডিওটো সম্পূৰ্ণৰূপে চালে আপোনালোকে ডিটেইলছত গুটেখিনি কথা বুজি পাব বুলি আশা কৰিছো গতিকে আহক আমি মেইন ভিডিওটো আৰম্ভ কৰো আজিৰ এই ভিডিওটোত আমি চাৰিটা মেইন বিষয়ৰ ওপৰত আলোচনা কৰিম প্ৰথম নম্বৰটো হৈছে যে হিন্দু সাকসেশন এক্ট 1956 বা আমি যদি অসমীয়াত কওঁ ইয়াক হিন্দু উত্তৰাধিকাৰীত্বৰ আইন এই আইনখনৰ ওপৰত আলোচনা কৰিম খুব সুন্দৰভাৱে কৰা হ'ব সেকেন্ড যেটো পইণ্ট হৈছে 2005 চনত এই আইনখন কিয় সংশোধন কৰা হ'ল থাৰ্ড যেটো পইণ্ট হৈছে এই আইনখন সংশোধন কৰাৰ পিছত কি পৰিৱৰ্তন আহিল আৰু শেষৰ যেটো পইণ্ট হৈছে Vinita Sharma versus Rakesh Sharma কেছৰ ওপৰত ভিত্তি কৰি সুপ্ৰিম কোৰ্টে যে হিষ্টৰিক্যাল জাজমেন্ট দিলে এই জাজমেন্টৰ ওপৰত আমি আলোচনা কৰিম গতিকে আহক পাৰ্ট বাই পাৰ্ট এটা কৈ পইণ্ট আমি ডিসকাস কৰো হিন্দু উত্তৰাধিকাৰীত্বৰ আইন বা হিন্দু সাকসেশন এক্ট 1956 নামটোতে আপোনালোকে গম পাইছে যে এই আইনখনে উত্তৰাধিকাৰীত্বৰ ওপৰত কথা আলোচনা কৰে মানে এগৰাকী ব্যক্তিয়ে তেওঁৰ যি সম্পত্তি পৈতৃক সম্পত্তি লাভ কৰে ইয়াৰ উত্তৰাধিকাৰী কাক বনাব কেনেকৈ বনাব গুটেখিনি কথা এই আইনখনত সুন্দৰভাৱে লিখা আছে গতিকে এই আইনখন মেইনলি চাৰিটা ধৰ্মাৱলম্বী মানুহৰ কাৰণে বনোৱা হৈছে আৰু হেয়া হৈছে হিন্দু জৈন বুদ্ধিষ্ট আৰু শিখ ধৰ্মৰ যিবিলাক ব্যক্তি আছে তেওঁলোকৰ কাৰণে মেইনলি এই আইনখন বনোৱা হৈছে এই আইনখনে মুছলমান আৰু আপোনাৰ খ্ৰীষ্টিয়ান আৰু জিউজ মানে ইহুদি সকল বা পাৰ্চী সকলক সাঙুৰি নলয় কেৱল মাত্ৰ চাৰিটা ধৰ্মৰ মানুহৰ কাৰণেহে এই আইনখন বনোৱা হৈছে আৰু এই আইনখনৰ মতে এগৰাকী ব্যক্তিৰ জীৱনত দুই ধৰণৰ সম্পত্তি অৰ্জন কৰে প্ৰথম যেটো সম্পত্তি হৈছে হেতু কোৱা হয় এনসেষ্ট্ৰেল প্ৰপাৰ্টি বা পৈতৃক সম্পত্তি যেটো তেওঁৰ পিতৃৰ ফালৰ পৰা লাভ কৰে উত্তৰাধিকাৰী স্বৰূপে আৰু সেকেন্ড যেটো সম্পত্তি হৈছে হেতু হৈছে একুৱায়াৰ্ড ৱেলথ বা যেটো সম্পত্তি তেওঁৰ জীৱন কালত তেওঁ অৰ্জন কৰে কষ্ট কৰি তেওঁ চাকৰি কৰি হওক বা বিজনেস কৰি হওক যিখিনি সম্পত্তি তেওঁ অৰ্জন কৰে দ্যাট ইজ কল্ড একুৱায়াৰ্ড ৱেলথ এতিয়া এই দুই ধৰণৰ সম্পত্তি এগৰাকী ব্যক্তিয়ে তেওঁৰ জীৱনত লাভ কৰে কিন্তু ইয়াতে তেওঁৰ যি একুৱায়াৰ্ড ৱেলথ আছে মানে সেকেন্ড টাইপৰ যেটো সম্পত্তি আছে ইয়াত কোনো প্ৰবলেম নাই প্ৰবলেমটো হৈছে ফাৰ্স্ট টাইপৰ যেটো সম্পত্তি মানে পৈতৃক সম্পত্তি হেতু তাৰ ওপৰত প্ৰবলেমটো এৰাইজ হৈছে কাৰণ এই আইনখনে যিখিনি তেওঁ একুৱায়াৰ্ড ৱেলথ আছে সেই ৱেলথখিনি সেই ৱেলথখিনিৰ উত্তৰাধিকাৰী কাক বনাব এই আইনখনে কোৱা নাই এগৰাকী ব্যক্তিয়ে তেওঁৰ জীৱনত আৰ্জিত যিখিনি ধন আছে মানে একুৱায়াৰ্ড ৱেলথ যিখিনি আছে সেইখিনি তেওঁ নিজৰ ইচ্ছামতে তেওঁ উইল কৰি পেলাই উত্তৰাধিকাৰী তেওঁ যাকে ইচ্ছা তাকে বনাব পাৰে কিন্তু তেওঁ যিখিনি সম্পত্তি ব্যক্তিগৰাকীয়ে তেওঁৰ পিতৃৰ ফালৰ পৰা লাভ কৰিছে উত্তৰাধিকাৰী স্বৰূপে তেওঁ যিখিনি পৈতৃক সম্পত্তি লাভ কৰিছে সেইখিনি সম্পত্তি ভগাই দিওতেহে প্ৰবলেমটো সৃষ্টি হৈছে আৰু এই আইনখনে তাকে কি কৰে আলোচনা কৰে গতিকে চাও আমি কিনো আলোচনা কৰে এই আইনখনে এই আইনখন জানিবলৈ হলে আমি দুটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আমাৰ নলেজ থাকিব লাগিব ফাৰ্স্ট হৈছে হেতু কোৱা হয় কো-পাৰ্চনাৰ্ছ আৰু সেকেন্ড হৈছে সাৰ্ভাইভাৰশিপ ৰুল এতিয়া কো-পাৰ্চনাৰ্ছ বুলি কাক কোৱা হয় কো-পাৰ্চনাৰ্ছ হৈছে এটা জেনেৰেশ্যনৰ পিছৰ যি তিনিটা জেনেৰেশ্যন থাকিব সেই জেনেৰেশ্যনলৈ যি সম্পত্তিৰ অধিকাৰিত্ব যি ট্ৰান্সফাৰ হ'ব তাকে কোৱা হয় কো-পাৰ্চনাৰ্ছ মানে সম্পত্তিৰ সমভাগী আপুনি এটা এক্সাম্পল লৈ পেলাই বুজিব পাৰে এগৰাকী ব্যক্তি যদি এটা ফ্যামিলিৰ হেড হয় তেওঁ এগৰাকী মেল পাৰ্সন পুৰুষ এগৰাকী তেওঁ ফ্যামিলিৰ হেড হয়
তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ যি সম্পত্তি থাকিব সেই পৈতৃক সম্পত্তিখিনি তেওঁৰ পুত্ৰই লাভ কৰিব আৰু তেওঁৰ পুত্ৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰৰ পুত্ৰই আৰু তাৰ পিছত তেওঁৰ পুত্ৰৰ পুত্ৰই গতিকে তেওঁ এই ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছত তিনিটা জেনেৰেশ্যনলৈকে সম্পত্তিখিনি কি হ'ব পাৰে পৈতৃক সম্পত্তিখিনি ট্ৰান্সফাৰ হ'ব পাৰে ইয়াকে কোৱা হয় আপোনাৰ সাৰ্ভাইভাৰশিপ ৰুল আৰু ইয়াৰে যিকেইগৰাকী কি থাকিব মানে উত্তৰাধিকাৰী থাকিব সেই তেওঁলোকক কোৱা হয় কো-পাৰ্চনাৰ্ছ গতিকে এটা হিন্দু ফ্যামিলি হওক বা জৈন ফ্যামিলি হওক বা খ্ৰীষ্টিয়ান ফ্যামিলি নট খ্ৰীষ্টিয়ান নহয় আপোনাৰ বুদ্ধিষ্ট হওক বা আপোনাৰ শিখ ফ্যামিলি হওক তাতে কি থাকে দুই ধৰণৰ মেম্বাৰ থাকে এগৰাকী এটা মেম্বাৰ টাইপ হৈছে কো-পাৰ্চনাৰ্ছ মানে যিয়ে সম্পত্তিৰ সমান অধিকাৰ লাভ কৰে আৰু বাকি যিসকল থাকিব তেওঁলোকক কেৱল মেম্বাৰ্ছ বুলি কোৱা হয় ফ্যামিলিখনৰ কাৰণ তেওঁলোকে সম্পত্তিৰ ওপৰত তেওঁলোকৰ কি নাথাকে পৈতৃক সম্পত্তিৰ ওপৰত তেওঁলোকৰ অধিকাৰ নাথাকে গতিকে সমস্যাটো ইয়াতে আৰম্ভ হৈছে যে এই যে সাৰ্ভাইভাৰশিপ ৰুলে কেৱল মেল সকলক পুৰুষ সকলক কি দিছে সম্পত্তিৰ উত্তৰাধিকাৰী লাভ কৰাৰ অধিকাৰ দিছে এই আইনখনৰ মতে হিন্দু সাকসেশন এক্টখনৰ মতে তাৰ ওপৰতে সমস্যাটোৰ সৃষ্টি হৈছে কাৰণ ইয়াতে মহিলাসকলক বা জীয়ৰীসকলক কি কৰা হৈছে বঞ্চিত কৰা হৈছে পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা আৰু যাৰ ফলস্বৰূপে বিভিন্ন সময়ত বিভিন্ন কাৰণত কি হৈছিল আপোনাৰ protest কৰা হৈছিল বিভিন্ন সময়ত আৰু বিভিন্ন সময়ত এনেকুৱা ধৰণৰ কেसेছ এৰাইজ হৈছিল সুপ্ৰিম কোৰ্টত আৰু যাৰ ফলস্বৰূপে 2005 চনত এই আইনখনত সংশোধন আনিবলগীয়া হ'ল গতিকে আমি চাও 2005 চনৰ সংশোধনৰ পিছত কি পৰিৱৰ্তন আহিল কেনেকৈ পৰিৱৰ্তন কৰা হ'ল গোটেইখিনি কথা নেক্সট পাৰ্টত আমি ডিসকাস কৰিব চেষ্টা কৰিম গতিকে আমি গম পালো যে হিন্দু সাকসেশন এক্টখনৰ মেইন প্ৰবলেমটো আছিল যে ই কেৱল একুৱায়াৰ্ড ওয়েলথখিনি হে ভাগ কৰাৰ মানে উইল কৰাৰ পাৱাৰ দিছে এগৰাকী ব্যক্তিক নিজৰ ইচ্ছা মতে কিন্তু যিখিনি তেওঁ এনসেষ্ট্ৰেল প্ৰপাৰ্টি মানে পৈতৃক সম্পত্তি লাভ কৰে সেই সম্পত্তিখিনিত উইল তেওঁ নিজৰ ইচ্ছা মতে কৰিব নোৱাৰে কেৱল সেই সম্পত্তিখিনি তেওঁৰ পিছৰ যি তিনিটা নেক্সট জেনেৰেশ্যন থাকিব সেই তিনিটা নেক্সট জেনেৰেশ্যন হে লাভ কৰিব আৰু হেইটোৱে মেইন প্ৰবলেম আছিল হিন্দু সাকসেশন এক্টখনৰ আৰু যাৰ কাৰণে সংশোধন কৰিবলগীয়া হ'ল 2005 চনত 2005 চনত যেতিয়া ইয়াক সংশোধন কৰা হ'ল সংশোধন কৰাৰ পিছত সুপ্ৰিম কোৰ্টে ইয়াৰ এই আইনখনত দুটা নতুন ৰুল বনালে ফাৰ্স্ট যেটো ৰুল হৈছে সেই ৰুলটো কোৱা হয় আপোনাৰ টেষ্টামেণ্টাৰী সাকসেশন আৰু সেকেন্ড ৰুলটো কোৱা হয় ইণ্টেষ্টেড সাকসেশন টেষ্টামেণ্টাৰী সাকসেশন মানে যেটো প্ৰথম ৰুল আছিল সেই ৰুল মতে এগৰাকী ব্যক্তিয়ে তেওঁৰ জীৱনৰ আৰ্জিত যিখিনি সম্পত্তি আছে তেওঁ নিজৰ ইচ্ছা মতে তেওঁ যাকে ইচ্ছা তেওঁৰ পুত্ৰ জীয়ৰী বুৱাৰী তেওঁৰ পত্নী ভাই বুৱাৰী যাকে ইচ্ছা তাকে কি কৰিব পাৰে তেওঁ ভগাই দিব পাৰে কিন্তু সেকেন্ড যেটো ৰুল দিছে ইণ্টেষ্টেড সাকসেশন হেতু ৰুল মতে এগৰাকী ব্যক্তিয়ে তেওঁৰ যি সম্পত্তি আছে পৈতৃক সম্পত্তি মানে পিতৃৰ ফালৰ পৰা যিখিনি সম্পত্তি তেওঁ লাভ কৰে সেই সম্পত্তিখিনি তেওঁ নিজৰ ইচ্ছা মতে উইল কৰিব নোৱাৰে তেওঁ কাকাক দিব পাৰে কেৱল তেওঁৰ সেই সম্পত্তিৰ অধিকাৰ তেওঁৰ পুত্ৰৰ থাকিব তেওঁৰ পত্নীৰ থাকিব আৰু তেওঁৰ জীয়ৰী থাকিব মানে এতিয়া জীয়ৰীকো ইনক্লুড কৰা হৈছে পিতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত গতিকে 2005 চনে এই ইণ্টেষ্টেড সাকসেশনৰ জৰিয়তে ক'লে যে এতিয়াৰে পৰা ছোৱালী সকলেও কি হ'ব নিজৰ পিতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত জন্মস্বত্ব অধিকাৰ লাভ কৰিব কিন্তু এই যেটো হিষ্টৰিকেল ৰুল দিয়া হৈছিল 2005 চনত ইয়াক ইফেক্টিভ কৰাৰ যেটো ডেট আছিল হেতু আছিল 9 সেপ্টেম্বৰ 2005 মানে 9/9/2005 কিন্তু প্ৰশ্ন উত্থাপন হৈছিল যে ইয়াৰ আগত মানে 9/9/2005 ৰ আগত যিবিলাক পিতৃৰ মৃত্যু হৈছিল তেওঁলোকৰ ছোৱালীয়ে জীয়ৰীয়ে কি তেওঁৰ পিতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত তেওঁলোকৰ জন্মস্বত্ব অধিকাৰ নাথাকিব নেকি প্ৰবলেমটো তাতে সৃষ্টি হৈছিল আৰু এই এনেকুৱা বহুত কেसेছ আহিছিল সুপ্ৰিম কোৰ্টত য'ত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰা হৈছিল যে 2005 চনৰ আগৰ বিলাকৰ কি হ'ব তেওঁলোকে নাপাব নেকি এই পিতৃ সম্পত্তিৰ ওপৰত সম অধিকাৰ আৰু ইয়াৰ ওপৰত কবলৈ যাওঁতে কি হৈছিল ইয়াৰ ওপৰতে কেটামান কেছৰ ওপৰত আলোচনা কৰা হৈছিল মেইনলি তিনিটা কেছ আছে আৰু সেই তিনিটা কেছৰ ওপৰত আমি এটা এটাকৈ আলোচনা কৰিম সুপ্ৰিম কোৰ্টে 2005 চনৰ আগৰ বিলাকৰ কাৰণে কিনো সিদ্ধান্ত দিছিল গোটেইখিনি আলোচনা কৰিম সো চাই থাকক ভিডিওটো গতিকে আমি গম পালো যে 2005 চনৰ যি সংশোধন কৰা হৈছিল আইনখনত সেই আইনখনৰ কি প্ৰবলেম আছিল যে এই আইনখনে কোৱা নাছিল যে 2005 ৰ আগৰখিনি কি হ'ব গতিকে এইটো আছিল 2005 চনৰ সংশোধনৰ মেইন প্ৰবলেম আৰু 2016 চনত 2016ত এটা কেছ এৰাইজ হৈছিল সুপ্ৰিম কোৰ্টত আৰু সেই কেছটো আছিল প্ৰকাশ ভাৰ্চেছ ফুলবতী কেছ আৰু এই প্ৰকাশ ভাৰ্চেছ ফুলবতী যেটো কেছ আছিল সেই
কেছটোৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছিলে যে এগৰাকী ছোৱালী যেতিয়া তেওঁৰ পিতৃ জীয়াই থাকিব মানে লিভিং ফাদাৰ যেতিয়া হ'ব তেতিয়া তেওঁৰ ডটাৰে কি পাব পৈতৃক সম্পত্তি লাভ কৰিব মানে মৃত্যুৰ পিছত কি নহয় লাভ নকৰে তো লিভিং অৱস্থাত তেওঁৰ পিতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত তেওঁৰ অধিকাৰ থাকিব তাৰ পিছত 2018 চনত আৰু এটা জাজমেন্ট আহিছিলে আৰু হেইটো এটা বেলেগ কেছ আছিলে সেই কেছটো আছিলে দানাম্মা ভাৰ্চেছ অমৰ 2018 চনৰ কেছ দানাম্মা ভাৰ্চেছ অমৰৰ যি কেছ আছিলে সেই কেছটোত কোৱা হৈছিল যে পিতৃৰ মৃত্যু হোৱাৰ পিছতো কি কৰিব পাৰিব ছোৱালীয়ে তেওঁৰ পিতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত তেওঁ জন্মস্বত্ব অধিকাৰটো লাভ কৰিব গতিকে 2016 চনত কলে যে জিয়াই থাকিব লাগিব পিতৃ তেতিয়াহে ছোৱালী গৰাকীয়ে তেওঁৰ পিতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰিব আৰু 2018 ত কলে যে তেওঁৰ পিতৃৰ মৃত্যু হলেও কি কৰিব পাৰিব তেওঁ কি কৰিব পাৰিব সম্পত্তিৰ ওপৰত অধিকাৰ লাভ কৰিব পাৰিব দুটা কেছ অকমান কনফ্লিক্টিং আছিল কনফিউজন সৃষ্টি কৰা দুটা জাজমেন্ট দিয়া হৈছিল যাৰ ফলস্বৰূপে 2020 চনত এটা নতুন কেছ এৰাইজ হৈছিল আৰু সেই কেছটো হৈছে আপোনাৰ বিনীতা শৰ্মা ভাৰ্চেছ ৰাকেশ শৰ্মাৰ যেটো কেছ আৰু এই কেছটোৰ ভিত্তিতে সুপ্ৰিম কোৰ্টে এটা হিষ্টৰিকেল জাজমেন্ট এনাউন্স কৰিলে ৰিসেন্টলি আগষ্টত আৰু সেই এনাউন্সমেন্টটো হৈছে যে এতিয়াৰে পৰা তেওঁৰ পিতৃ জীয়াই থাকক বা তেওঁৰ ছোৱালীগৰাকীৰ পিতৃৰ মৃত্যুৱে হওক ছোৱালীগৰাকী জন্মৰ পৰা তেওঁৰ পিতৃৰ যি পৈতৃক সম্পত্তি থাকিব সেই সম্পত্তিৰ ওপৰত তেওঁৰ ভাতৃৰ সমানে কি থাকিব অধিকাৰ সাব্যস্ত কৰিব পাৰিব মানে the girls will also have the right birth right on the ancestral property of their father So, তেওঁৰ পিতৃ সম্পত্তিৰ ওপৰত জন্মস্বত্ব অধিকাৰ সুপ্ৰিম কোৰ্টে 2020 চনৰ আগষ্ট মাহৰ পৰা সাব্যস্ত কৰিলে এতিয়া আৰু ছোৱালীসকলক তেওঁৰ পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে গতিকে এটা খুব সুন্দৰ মতামত দিছে সুপ্ৰিম কোৰ্টে তিনিগৰাকী জাজৰ এটা বেঞ্চে কি কৰিছিলে হিষ্টৰিকেল জাজমেন্টটো দিছিলে এণ্ড Personally, বহুত ভাল লাগিছে এই জাজমেন্টটো শুনি পেলাই কাৰণ সকলোকে সমান অধিকাৰ দিব লাগে ছোৱালী হওক লৰা হওক সকলো এগৰাকী পিতৃ মাতৃৰ সন্তান হয় আৰু তেওঁলোকৰ সকলোৰে সমানে ভাগ থাকিব লাগে গতিকে এইখিনি কৈ মই আপোনালোকৰ হৈতে গোটেই কেছটো ডিসকাস কৰিলো মানে গোটেই এই প্ৰবলেমটো যেটো হৈছিল গোটেইখিনি ডিসকাস কৰিব চেষ্টা কৰিলো গতিকে আশা কৰিছো আপোনালোকে ভাল পালে কাৰণ এইটো প্ৰথম প্ৰচেষ্টা এনেকুৱা কৈ ভিডিও কৰাৰ প্ৰথম প্ৰচেষ্টা অলৰেডি মোৰ এটা চেনেল আছে নিশ্চয় বহুতে জানে হেতু হৈছে এডুকেশ্যন ফৰ ইউ বুলি মোৰ এটা ইউটিউব চেনেল আছে আৰু হেতু মোৰ কম্পিটিটিভ এক্সাম বেসড চেনেল হয় অলৰেডি তাত 1,40,000 ওপৰত আমাৰ সাবস্ক্ৰাইবাৰৰ এটা খুব সুন্দৰ ফ্যামিলি আছে গতিকে আপোনালোকে যদি জয়েন হ'ব বিচাৰে সেই ফ্যামিলিটোৰ লগত তেতিয়াহলে জয়েন হ'ব পাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আৰু মই জানো যে মোৰ সেই চেনেলৰ বহুত গৰাকী সাবস্ক্ৰাইবাৰে মোক ইয়াতে চাই আছে গতিকে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিব যে কেনেকুৱা পাইছে আৰু এই প্ৰচেষ্টা মই আগুৱাই নিব বিচাৰো কাৰণ এনেকুৱা বহুত কেছ মানে বহুত গুৰুত্বপূৰ্ণ বিষয় আমি কি কৰিব লাগে আলোচনা কৰিব লাগে যিবোৰ আমাৰ জানাৰ অতি দৰকাৰ আৰু অসমীয়া ভাষাত আমি এনেকুৱা ধৰণৰ আলোচনা কৰা চেনেল মানে এনেকুৱা ধৰণৰ মাধ্যম খুব কমে দেখিবলৈ পাওঁ যদিও নিউজ চেনেল বিলাক থাকে নিউজ চেনেলত আপোনালোকে জানে তেওঁলোকৰ হেতু অকমান বেলেগ হৈ যায় গতিকে যিবিলাক আমি কম্পিটিটিভ এক্সাম বেসড কিছুমান টপিক লব পাৰো বা জেনাৰেল এৱাৰনেছৰ কাৰণে আমি কিছুমান টপিক লব পাৰো যিবোৰৰ ওপৰত আমি ডিসকাস কৰিব চেষ্টা কৰিব পাৰো গতিকে এই প্ৰচেষ্টাটো মই আগুৱাই নিব বিচাৰো আৰু আপোনালোকৰ হৈতে মতামত বিলাক শেয়াৰ কৰিব বিচাৰো আপোনালোকে কি ভাবে কেনেকুৱা পাইছে প্লিজ কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিব আৰু মই আপোনালোক সাজেষ্ট কৰিম আপোনালোকে টপিক সাজেষ্ট কৰক যিমানে আপোনালোকে টপিক সাজেষ্ট কৰিব হিমানে সেই টপিকৰ ওপৰত ওয়াৰ্ক কৰিব ৰিসাৰ্চ কৰিব চেষ্টা কৰা হ'ব আৰু আপোনালোকৰ আগত নতুন আমি কাম আগবঢ়াই যাব পাৰিম গতিকে প্ৰথম প্ৰচেষ্টা কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু ভিডিওটো চাই যদি ভাল পাইছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু প্লিজ নোটিফিকেশন বেলটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব কাৰণ আমি আপলোড কৰি থাকিম মেবি উইকলি আমি দুটাকৈ ভিডিও আপোনালোকৰ হৈতে শেয়াৰ কৰিব চেষ্টা কৰিম গতিকে ভিডিওটো চাই যদি ভাল পাইছে গোটেইখিনি কাম কৰি দিব এণ্ড প্লিজ হেল্প কৰক চেনেলটো আগুৱাই লৈ যোৱাত থ্যাংক ইউ